হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সকলো ভাল আছেগৈ। মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। কঁঠালৰ চব্জি চবেই খাই নহয় জানো, চবৰে কাটিলে হাতত আঠা লাগে, কিন্তু মই কাটিলে আঠা নালাগে। কেনেকৈ কাটো আপোনালোকক তাৰে অলপমান দেখুৱাইছোঁ, ব'লকচোন চাওঁ। কঁঠালটো কাটিব ল'লোঁ, কিন্তু কঁঠালৰ চব্জি মই নবনাওঁ, ভাইটিয়ে বনাব। ভাইটিয়ে পিঁয়াজ চিয়াজ আদা নহৰু আলু চব কাটি থৈছে, খালি মই কাটি দিবৰ কাৰণে ৰখি আছে। মই কাটি দিম এতিয়া। এয়া মই কেইবেগ পিন্ধি লৈছোঁ কঁঠাল কাটিবৰ কাৰণে। এইটো কাৰণে হাতত আঠা নালাগে, আৰু কটাৰীখনত মই মিঠাতেল লগাই ল'ম, আঠাটো যেন কটাৰীত নালাগে। আৰু কঁঠালটো অলপ দিন কাটি পিনে থৈ দিলে মানে আঠাটো কিবা নাইকিয়া হৈ যায়, কিন্তু আমি লগালগ কাটিবলগীয়া আছে। সেইটো কাৰণে বেছি আঠাটো ওলাই আছে। এয়া কাটিব লৈছোঁ, দেখিছেনে। আৰু হাতত যদি পলিথিন পিন্ধি লয় তেনে আঠাটো নালাগে। আৰু পলিথিনটোত ধুনীয়াকৈ বান্ধি দিলে ভতিজাটোৱে দেই। আৰু ভিডিঅ'টো সিয়ে মোক কৰি দিছে, সেইকাৰণে মই অলপমান দেখুৱাই দিছোঁ। আৰু এইজনী কঁঠাল পকিলে বুলি খাবলৈ ওচৰতে বহিছে, দেখিছেনে বাৰু। ভালকৈ ধাৰ নাই, এঠাটো লাগি এঠাটো লাগি যায় আকৌ। এখন কটাৰী ধাৰ কৰি থৈছিলোঁ ন। এখন কটাৰী মোৰ জলুকত অনা, এখন জলুকত দিয়া কটাৰী। এই আচাৰ কেৰিবেগটো দেখিলেনে। আৰু কঁঠাল গুটি শেষো হৈ গ'ল, আৰু কেৰিবেগটো নাফাটিলেও ধুনীয়াকৈ কাটিব পাৰিলোঁ মই, আঠাও নালাগিলে। এয়া চাওক, কেৰিবেগটো খুলি হাতখন দেখুৱাইছোঁ, অকণো আঠা লগা নাই। এয়া দেখিছেনে, এই গাঁঠি দি দিলে যে খুলিব দিগদাৰ হৈ গৈছে, একদম পলিথিন। এয়া দেখিছেনে, গাঁঠিটো থাকি আহিলে। এয়া আঠা অকণ লগা নাই। এইফালে ভাইটিয়ে বইল কৰিছে, আৰু গেছটো লেতেৰা হোৱাৰ কাৰণে মুচিছে, আৰু দাইলটো সেয়ে বনাম, মই অকল ভাতটোৱে বনাম দেই। এয়া বইল কৰা হৈ গ'ল। বইল কৰি পিনে খৰাহীত এনেকৈ পানীটো যাবৰ কাৰণে টুকি থৈছোঁ। এয়া তেল দিলে, কেৰাহী গৰম হ'ল, পিঁয়াজ চিয়াজ দি পেলাই কঁঠালখিনি ভাজি ল'লে। তাৰপৰা মছলা দিলে, গুড়ি মছলা দিছে দেই, গোটা মছলা নাই কাৰণে গুড়ি মছলাকে দিছে। এয়া ভাজি লৈছে ধুনীয়াকৈ। সেই মছলা চব দিয়া হৈ গ'ল, খালি আদা নহৰু দিয়া নাই, মিক্সাৰত পিচি থৈছোঁ। আদা নহৰু জলকীয়া এনেকৈ পিচি থোৱা আছে, আৰু এই ভাজিখিনি লৰাই লৈছে। চব মছলা দিয়াৰ পিছত ভালকৈ লৰাই লৈছে। তাৰপিছত আদা নহৰু দিব পিচি থোৱা। এয়া আদা নহৰু পেষ্ট দিবলৈ, তাৰ লগতে পানী অকণ মিক্স কৰিছে, যিহেতু তলত লাগি ধৰিলে এয়া দিছে। মছলাখিনি দিয়াৰ পিছত চবফালৰ পৰা লৰাই ল'লে, যিহেতু তলত লাগি থৈছে। তাৰপৰা পানী অকণো দি দিলে। গোটা মছলা হ'লে টেষ্টটো বেলেগ লাগে, ভাল লাগে, বেছি ভাল লাগে গুড়ি মছলাৰে, কিন্তু গোটা মছলা নাই, সেইকাৰণে গুড়ি মছলা দিবলগীয়া হ'ল। আপোনালোকে কেনেকৈ বনাই খায় মোক কমেণ্টত জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, বাই বাই।